নমস্কাৰ। আজি মই বনাম এয়া গাখীৰৰ এটা সোৱাদ লগা মিঠাই। প্ৰথমতে মই গাখীৰখিনি হাই ফ্লেমত উতলাই ল'ম। এয়া গাখীৰখিনি উতলিছে। এতিয়া গেছৰ ফ্লেমটো মই মিডিয়ামত দি গাখীৰখিনি মই লাৰি থাকিম, যাতে গাখীৰৰ ওপৰত চামনিটো নাহে। সেইবাবে মই গাখীৰখিনি লাৰিয়ে থাকিম। গাখীৰখিনি মই অলপ ডাঠ কৰি ল'ম, প্ৰায় আধা কৰি ল'ম। এয়া গাখীৰখিনি মই লাৰি আছোঁ। তিনি মিনিটমান সময় মই এইদৰে লাৰি আছোঁ। এতিয়া মই ইয়াতে দি দিম আধা কাপ চেনি। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। চেনিখিনি দি মই আৰু 3 মিনিটমান সময় লাৰি থাকিম। এয়া মই গাখীৰখিনি উতলাই আধা কৰি ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। গেছৰ ফ্লেম মই অফ কৰিও গাখীৰখিনি ঠাণ্ডা এইদৰে লাৰি লাৰিয়ে ঠাণ্ডা কৰিম, যাতে গাখীৰৰ ওপৰত গাখীৰৰ মলয়টো নুঠে। সেইবাবে মই গাখীৰখিনি এইদৰে লাৰি লাৰি ঠাণ্ডা কৰিম। এয়া গাখীৰখিনি মোৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি থৈ দিম। এতিয়া মই গেছত এয়া কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই এয়া একাপ আটা দিছোঁ। আটাখিনি মই ভালদৰে চালি লৈছোঁ চালনীৰে। এইখিনি মই ভালকৈ ভাজি ল'ম। মিড ফ্লেমত মই এইখিনি আটাখিনি ভাজি ল'ম। ল' ফ্লেমত মই আটাখিনি 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ ঘি দি লৈছোঁ। ঘি দি মই আটাখিনি ল' ফ্লেমত আৰু অলপ সময় ভাজিম। ভালকৈ আটাখিনি ভাজি ল'ব লাগে। মই ঘি দি আটাখিনি প্ৰায় 3 মিনিট সময় আৰু ভাজিছোঁ। শুকানকৈ 3 মিনিট, ঘি দিয়াৰ পিছত 3 মিনিট। ধুনীয়া এটা গোন্ধ আহিব, তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। অফ কৰি মই এইখিনি এইদৰে লাৰি লাৰি ঠাণ্ডা কৰিম। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এটা কাপত মই এয়া আমুল গাখীৰ লৈছোঁ 4 চামুচ। মই ঠাণ্ডা কৰি থৈ দিয়া গাখীৰ এই হেতাখনেৰে এহেতা আৰু অলপ দি এইখিনি মই ভালকৈ ইয়াতে মিলাই ল'ম। গাখীৰখিনি আপোনালোকে এই মিঠাইটো বনাই চাবচোন। কম সময়ত কম সামগ্ৰীৰে হৈ যায়, ঘৰত থাকেই আটা। এতিয়া মই এই গাখীৰখিনিত আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। কাপত মই আমুল গাখীৰ গুলি লোৱাখিনি ইয়াতে ঢালি মই গোটেইখিনি মিক্স কৰি এইখিনি গোটা থাকিলে মই অলপ আৰু গাখীৰ দি এইখিনি গুলি ল'ম। মই এয়া গাখীৰখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া ঠাণ্ডা কৰি থৈ দিয়া আটা ভাজিখিনি ইয়াতে মই আৰু আধা চামুচ ঘি দি লৈছোঁ। ঘিখিনি দি মই এইখিনি গাখীৰখিনি ইয়াতে আৰু ঢালি দিম। ঢালি ভালদৰে এইখিনি মিক্স কৰি ল'ম। মই গেছৰ ফ্লেম দিয়া নাই। এইখিনি মই আগত মিক্স কৰি ল'ম গোটেইখিনি ভালকৈ। মই এইখিনি এতিয়া আটা গাখীৰ গোটেইখিনি মিশ্ৰণ মই ইয়াতে ভালকৈ মিলাই ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো মই ল'ত দি এইখিনি ডাঠ হোৱালৈ এইদৰে লাৰি থাকিম। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব।
এইদৰে লাৰি থাকিম। এতিয়া মই এইখিনি ডাঠ হৈ আহিছে, কেৰাহীৰ পৰা প্ৰায় কেৰাহীয়ে এৰি দিছে। এইখিনিতে মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি মই কাঁহী এখনত নমাই ল'ম। এয়া মই কেৰাহীখনৰ পৰা কিমান ধুনীয়াকৈ কেৰাহীখনৰ পৰা ইয়াত থালখনত মই উলিয়াই ল'ম। এতিয়া মই থালখনত ঠাণ্ডা কৰি ল'ম। আকৌ মই অন্য এখন কেৰাহীত এয়া ঘি সানি লৈছোঁ। ইয়াতে মিশ্ৰণটো দি দিম। মই হাতখনেৰে এইখিনি পাতল কৰি ল'ম। এইদৰে মই পাতল কৰি লৈছোঁ। ছাইডবোৰ এইদৰে দি যাব। এইখিনি মোৰ মিলাই লোৱা হৈ গ'ল। এতিয়া মই 20 মিনিট সময়ৰ কাৰণে মই ফ্ৰিজত থৈ দিম। ফ্ৰিজত 20 মিনিট সময়ৰ পিছত থালখন মিঠাই উলিয়াই ল'লোঁ। এতিয়া মই এই পিচ পিচকৈ কাটিম। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই গাৰ্নিছৰ কাৰণে মই পিস্তা মাজত অলপ অলপ দি যাম। এইদৰে এয়া মই এপিচ আপোনালোকক দেখাই আছোঁ। এয়া মোৰ আটা আৰু গাখীৰৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। হঠাৎ আলহী আহিলে আপোনালোকে এইদৰে মিঠাই তৈয়াৰ কৰি আলহীক খুৱাব পাৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।